নিশাৰ ভিতৰতে সাজি উলিয়াই ঘৰ কেইদিনমানৰ পাছতে আক্ৰোশমূলক হৈ উঠে অচিনাক্ত লোক ভয় সংকাতে ঘৰ এৰিছে এটাৰ পাছত আনটো হিন্দু পৰিয়ালে দেওবাৰে সংঘটিত হৈছিল মৰিগাঁওবাসীৰ লগতে অসমবাসীক জোকাৰি যোৱা এটা ঘটনা মায়ঙৰ গৰুমৰা দলনি গাঁৱত পথাৰত ঘাঁহ কটাক কেন্দ্ৰ কৰি দুই পৰিয়ালৰ মাজত লাগিছিল সংঘাত তাৰ পাছতে একাংশ লোকে দিন দুপৰতে চোকা অস্ত্ৰৰে দলবদ্ধ আক্ৰমণ কৰিছিল এটা পৰিয়ালক 10-12 জনীয়া দলটোৰ আক্ৰমণত আহত হৈছিল যুৱতী মহিলাসহ 5 গৰাকী লোক এই ঘটনাৰ পাছতে জাঙুৰ খাই উঠিছিল সকলো ঝাৰগাঁও বুঢ়াবুঢ়ী আৰু মায়ঙত হিন্দু ৰাইজে সাব্যস্ত কৰিছিল উত্তাল প্ৰতিবাদ ন্যায় বিচাৰি প্ৰতিবাদ সুৰক্ষা বিচাৰি প্ৰতিবাদ দিন দুপৰত গাঁৱৰ মুছলিম মানে সেই অঞ্চলটোত মানে বিশেষকৈ মুছলিম বসতিপূৰ্ণ গাঁওখনত মুছলিমান কেইটামান পৰিয়াল হিন্দু পৰিয়াল বসবাস কৰে আৰু আমি জানিব পৰা মতে যে দিন দুপৰত গাঁৱৰ পুৰুষ যুৱক নথকাৰ সুযোগ লৈ এক পৰিকল্পিত ঘটনা বুলি ক'ব লাগিব যে গপিয়াই দা ডেগাৰ কাচি লৈ এক সম্পূৰ্ণ ষড়যন্ত্ৰৰে যিধৰণে আক্ৰমণ কৰিছে আপোনালোকে দেখিবলৈ পাব আমাৰ যিসকল মানে আঘাতপ্ৰাপ্ত ব্যক্তি তেওঁলোকক দেখিলে আপোনালোকে গম পাব যে হত্যা কৰা তেওঁলোকে এক ষড়যন্ত্ৰ কৰিছিলে অসম চৰকাৰক অনুৰোধ কৰিব বিচাৰিছোঁ যে যিসকল ব্যক্তি আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰক আৰু লগতে আমি জনাব বিচাৰিছোঁ গোটেই ৰাইজৰ তৰফৰ পৰা যিকেইজন আছামী অপৰাধী ঘটনাৰ লগত জড়িত আটাইকেইজনৰ ঘৰৰ ওপৰত বুলডোজাৰ চলাব লাগে কাৰণ আজি 12 ঘণ্টা পাৰ হৈ গ'ল এতিয়ালৈকে প্ৰশাসনে সেই দোষীকেইটাক কৰায়ত্ব কৰিব পৰা নাই এনে ঘটনা কিন্তু এয়াই প্ৰথম নহয় গৰুমৰা দলনি গাঁৱৰ ঘটনাৰ পাছতে পোহৰলৈ আহিছে আন কেতবোৰ তথ্য জাগিৰোডৰ ভিন্ন প্ৰান্তত এতিয়া এনেকৈ চলিছে হিন্দু লোকৰ ওপৰত অত্যাচাৰ হিন্দু পৰিয়ালক ঘৰ এৰি যাবলৈ বাধ্য কৰোৱাইছে সন্দেহযুক্ত লোকে কিছু বছৰ পূৰ্বে চৰৰ পৰা আহি থিতাপি লোৱা একাংশৰ ভয় ভাবুকি মানসিক তথা শাৰীৰিক অত্যাচাৰৰ বলি হৈ ঘৰ এৰিছে একাংশ পৰিয়ালে নিশাৰ ভিতৰতে আহি ঘৰ সাজি লোৱা চৰাঞ্চলৰ একাংশ সন্দেহযুক্ত লোকে জাগিৰোড সমষ্টিৰ বিভিন্ন প্ৰান্তত চলাইছে ট্ৰাক ঝাৰগাঁও বুঢ়াবুঢ়ী মায়ঙত এতিয়া আতংকময় পৰিৱেশ অত্যাচাৰ সহিব নোৱাৰি কেইবাটাও পৰিয়ালে ত্যাগ কৰিছে মাটি ভেটি ইয়াতে এটা পৰিয়াল আছিলে এসময়ত আজিৰ পৰা 1 বছৰ আগতে ইমান অত্যাচাৰ কৰাৰ পিছত মানুহজনে ইয়াতে ঘৰ বাৰী এৰি যাব লগা হ'ল ইয়াতে মানে কিছুমান মানে চৰ অঞ্চলৰ পৰা আহি কেনে মানুহবিলাকে বেছি দামত মাটিবিলাক কিনি কেনে ইয়াতে বসতি স্থাপন কৰে এইটো খুবেই নিন্দনীয় আমি স্থানীয় বিধায়কৰ লগত আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি এইটোৱে আহ্বান জনাইছোঁ যাতে এই ঘটনাৰ লগত জড়িত মানে যিবিলাক মানে আসামী আছে তেওঁলোকক কঠোৰৰ পৰা কঠোৰ শাস্তি দিব লাগে এনেকৈ এতিয়া পৰি ৰৈছে ঘৰ এই পৰিস্থিতিৰ পৰা পৰিত্ৰাণ বিচাৰি চৰকাৰ তথা প্ৰশাসনক আহ্বান জনাইছে স্থানীয় লোকে দেশ আৰু ৰাজ্যত এতিয়া বিজেপিৰ চৰকাৰ জাগিৰোড প্ৰভাৱশালী মন্ত্ৰী পীযুষ হাজৰিকাৰ সমষ্টি সেই সমষ্টিতে সংঘটিত এনে অনাকাংক্ষিত ঘটনাই উদ্বিগ্ন কৰি তুলিছে সকলোকে জাগিৰোডৰ পৰা ধনঞ্জয় প্ৰসাদ NKTV+